হাৰ্থব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব CIDৰ 4জনীয়া এটা দলে। ইতিমধ্যে দলটোত এজন অতিৰিক্ত আৰক্ষী অধীক্ষক থাকিব, এজন DSP থাকিব আৰু দুজন পৰিদৰ্শক থাকিব। গোচৰ নম্বৰ আছিল CIDত 18/2025। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কেতিয়া গ্ৰেপ্তাৰ হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, লগতে সোধা পোছা কেতিয়া কৰা হ'ব সন্দীপন গাৰ্গ, যিজন এজন DSP, জুবিন গাৰ্গৰ ভাতৃ, বকো সমজিলাৰ তাকে DSP আছিল। লগতে সঞ্জীৱ নাৰায়ণৰ নাম ইয়াত আহিছে, তেওঁ তালৈ গৈছিল, সোধা পোছা কৰিব লাগে। লগতে অসম এছ'চিয়েশ্যনৰ কেইবাজনো আছে, পৰীক্ষিত শৰ্মাসহ তনুজ ফুকন, অভিমন্যু তালুকদাৰ, এই সকলো তদন্তৰ আওতালৈ আহিব লাগিব। ছিংগাপুৰত আচলতে জুবিন গাৰ্গৰ লগত হৈছিল কি তাৰ তদন্ত কৰিব এই 4জনীয়া CID দলটোৱে। ইতিমধ্যে গঠন কৰা হৈছে, এজন অতিৰিক্ত আৰক্ষী অধীক্ষক থাকিব, এজন DSP থাকিব, দুজন পৰিদৰ্শক থাকিব। এই টিমটোৰ ওপৰত সকলোৰে চকু থাকিব, কাৰণ তেওঁলোকে প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত দিব আৰু এই 18/2025 নম্বৰটোৰ তদন্ত তেওঁলোকে কৰি নিব। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে কোন দায়ী, সিদ্ধাৰ্থ শৰ্মা কেতিয়া গ্ৰেপ্তাৰ কৰিব, এতিয়ালৈকে সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীত ক'ৰবাত নহয় ক'ৰবাত পলাই আছে। শেখৰজ্যোতি গোস্বামী, যিজন লগত গৈছিল, লগত থাকিব আমাৰ শ্যামকানু মহন্ত, যিজন এতিয়াও পলাই আছে, কিছু সময় পূৰ্বে তেখেতক নিষিদ্ধ ঘোষণা কৰাইছে। সকলোৰে আশা CIDৰ দলটোৰ ওপৰত শীঘ্ৰে তদন্ত হওক, জাষ্টিছ ফৰ জুবিন গাৰ্গ।